আপোনাৰ চি লছে কৰিব নোৱাৰিছে তুমি ভালদৰে কথাটো বুজি লোৱাচোন একো নুবুজিছে আহকচোন চাহৰ পইচা নিদিছে আজি কেছত ফচিছে ভাইটি এৰি দিয়াচোন অ পাজি বাচ্চা ল'ৰা ছোৱালী খং উঠাইছা ঐ ঐ মোহন কি হাল্লা কৰি আছে এতিয়া হা কি মই সৌকে কেছ এটা আনিছে আপুনি মোৰফালে থাকিবচোন কি কেছ এই যে দাদাই যে অ। মোৰ দোকানত চাহ খাইছে অ। কিন্তু পইচাটো দিব নোৱাৰিছে অ আচলতে কথাটো সেইটো নহয় কি মোৰ লগত পইচা নাই অ। সেইকাৰণে মই চাহ খাবই বিচৰা নাছিলো অ হ এই ভাইটিটোৱে মোক জোৰ কৰি চাহ একাপ খুৱাইছে এতিয়া এই তই কি জোৰ কৰি চাহ খুৱাইছা মই যে দোকানত চাহটো খাইছো অ কিন্তু পইচাটো দিবলৈতো জোৰ কৰি আছো পইচাটো কিয় নিদিছে অ সেইটোতো হয় পইচা দিছে দিছে নহ'লে আজি মানুহ চাহটো ফালি চিয়াচি কৰি এই কিহৰ গুণ্ডামী ৰাস্তাত গুণ্ডামিনো কৈছে আপুনি আহিছে ভালে হৈছে আমাৰ কথা এটা শুনক একো শুনিবলৈ নাই একদম ভিতৰলৈ যা এই যা যা এইটোক লৈ যাচোন যা ঐ যো 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 নকৈছো এই ভিতৰলৈ যাবি নে আপুনি কৈছে অ তেতিয়াহ'লে গৈছে অ যা যো যো কি হ'ল মানে কেছটো এই ভাইটিটোৱে মোক জোৰ কৰি চাহ একাপ খুৱাইছে অ এতিয়া পইচা বিচাৰি আছে মোৰ লগত এটা টকাও নাই মোক ক'ৰ পৰা দিওঁ আপুনিনো এটকাও নোহোৱাকে ক'ত ভাৰত ভ্ৰমণ কৰিবলৈ ওলাইছে মই কাম বিচাৰি আহিছো কি কাম যিকোনো কাম যিকোনো কাম মানে যিকোনো কাম পইচা পালে মই সকলো কাম কৰিব পাৰিম অ টকা ৫,০০০ দি মানুহ এটাক ডিঙি চেপি মাৰিব পাৰিব সেইবোৰ কাম কিয় কৰিম আপুনিহে কৈছে সৎ পথত থাকি কাম কৰিম মেহনতি কাম কৰিম অ জংঘল কাটিব পাৰিব মই পাৰিম হাজিৰা কিমান লাগিব আপুনি যি দিয়ে আৰু চাউল দাইল এনেকৈ কিবা কিবি অকণমান কিনিব পাৰিলেই হ'ল আৰু এইজনৰ দেখোন কাপোৰে কানিয়ে হাজিৰা কৰা মানুহ যেন লগা নাই এবাৰ দে থ মোৰ কামটোহে সিজিব লাগে ব'লক ঐ আছো না নাহে কিয় ঐ নাযাওক ঐ, তেৰিকা কি ছাৰে দিব মোৰহে পইচা গৈছে আপোনাৰ যদি গৈছে তেতিয়াহে গম হে পাইছে তেৰিকা পইচাটো তুলি দিমতো ছাৰে গালি পাৰিব হুলস্থুল কৰিলে আচ্ছা ইচ্ছা আছে অ তেতিয়াহ'লে আপোনাৰ লগত কথা নাছে আচ্ছা ইচ্ছাৰ লগত আলোচনা আৰু বিলোচনা কৰা অ যা অ অ, পেণ্ডে পুৰা। গালি দিম চাহ অ ঐ, ইমানখিনি জংঘল বাৰু কেনেকৈ কাটিনো লাইফত এইবিলাক কামেই কৰি পোৱা নাই ঋষি মুনিৰ নিচিনা জংঘলত সোমাই কি টপ জপ কৰি আছে নহয় মানে ক'ৰ পৰা কাটিম ভাবি আছো ৰবা ভাবোতে আপোনাৰ জীৱন উকলিব এই এখেতক লৈ আহিছো কি কাম কৰাব লাগে বুজাই দিয়ক যাওক আহক এইফালে আহক অলপ হেৰি আপোনাৰ কি নাম যতীন শইকীয়া অ অসমীয়া মানুহ অ। এই জংঘল চংঘল চাফা কৰিব পাৰিব পাৰিম দিয়ক পাৰিম এই এটা কাম কৰো দিয়ক প্ৰথমতে এইখিনি কাটি লওক মহৰ বাহ হৈ গৈছে হয় ঘৰৰ চাৰিওফাল পৰিষ্কাৰ কৰি ৰাখিব লাগে নহ'লে মহৰ বংশ বৃদ্ধি হয় আৰু এই মহৰ কাৰণে ডেংগু মেলেৰিয়া নানান ধৰণৰ বেমাৰ হ'ব পাৰে হেৰি হ'ব আপুনি এতিয়া মাষ্টৰৰ নিচিনা লেকচাৰ মাৰি থাকিব নালাগে কামত লাগক এইখিনি কটাৰ পিছত আকৌ আগফালে কাটিব লাগিব হ'ব দিয়ক হ'ব এতিয়া এখন মোক দিয়ক দিয়ক এইখন মানে আপুনি একো অনা নাই নাই অনা এনেকৈ কাম কৰিব আহেনে লওক এইখন হে চাপ চাহ কোৱা মোহন পইচা আগতকে যে থানাখন ইমান শকত হৈ গৈছে ইমান মস্তি লাগিছে চাহ ভাল লাগিছে তোমাৰ মস্তি লাগিছে চাহ কিন্তু আপুনি এটা কথা গম পাইছে কি থানাখন যে পোৱা নতুন হৈ গৈছে ইয়াতে নতুন কেছ এটা মইহে আনিছো কি কেছ আপুনি গম নাপাইছে মানুহ এটাই যে মোৰ দোকানত চাহ খাবলৈ কৈছে চাহটো খাইছে কিন্তু পইচাটো দিয়া সময়ত হামি কৰিছে চাহ কি হামি এই যে চাহটো খাইছে পইচাটো দিয়া সময়ত কথাই আছে Her body out for